যোৰহাটত সদৌ অসম সত্ৰ মহাসভাৰ সংবাদমেল। যোৰহাটত স্থাপন কৰিব সাংস্কৃতিক মহাবিদ্যালয়। গোৱালপাৰাত স্থাপন কৰা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব পাঠদান। যোৰহাটৰ আৱৰ্ত ভৱনৰ আলোচনা গৃহত সদৌ অসম সত্ৰ মহাসভাৰ এখনি সংবাদমেল অনুষ্ঠিত হৈ যায়। সংবাদমেলত সদৌ অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰান্তিক গোস্বামীয়ে কয় যে সত্ৰ মহাসভাই যোৰহাটত এখন সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে তেওঁ কয় যে গোৱালপাৰাত স্থাপন কৰা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ইতিমধ্যে প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰা হৈছে আৰু বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰম অহা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। তদুপৰি তেওঁ সংবাদমেলত কয় যে সত্ৰ মহাসভাই শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বমুখী কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইয়াৰ বাবে দেশৰ লগতে বিদেশতো আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অন্যহাতে সত্ৰ মহাসভাই অহা এবছৰৰ ভিতৰত সকলো সত্ৰৰ এখন বুৰঞ্জী প্ৰকাশ কৰাৰ প্ৰস্তুতি চলাইছে বুলি সংবাদমেলত জানিবলৈ দিয়ে। তদুপৰি সত্ৰ মহাসভাই যুৱ উশৃংখলতা ৰোধৰ বাবে নৱপ্ৰজন্মৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰাৰ বাবে কাৰ্যসূচী লৈছে বুলি জানিবলৈ দিয়ে। অন্যহাতে প্ৰদূষণমুক্ত পৰিৱেশ সৃষ্টিৰ বাবে অহা জুলাই মাহত গুৱাহাটীত বৃক্ষৰোপণ কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত অসমৰ আন নগৰসমূহতো গছপুলি ৰোপণ কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে। সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি সদৌ অসম সত্ৰ মহাসভাৰ আজি যোৰহাট জিলা সমিতিৰ এখন বৰ্ধিত সভা আছিলে। যোৰহাট জিলাৰ বিভিন্ন সত্ৰৰ পৰমচদাৰ সত্ৰাধিকাৰসকল, সত্ৰীয়াসকল, আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ সভাপতি, কাৰ্যকৰী সভাপতি, উপসভাপতি, সম্পাদককে প্ৰমুখ কৰি সকলো বিষয়ববীয়া ইয়াত উপস্থিত আছিল। আজি আমি এই সভাত আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যোৰহাটত এখন সদৌ অসম সত্ৰ মহাসভাই সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰিব। যোৰহাটত এখন সদৌ অসম সত্ৰ মহাসভাই সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰিব আৰু সেই সাংস্কৃতিক মহাবিদ্যালয়ৰ কাৰণে আমাৰ ইতিমধ্যে যি ভূমিৰ প্ৰয়োজন, সেই ভূমি আমি পোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। গতিকে আমি যিমান পাৰোঁ সোনকালে সেই সাংস্কৃতিক মহাবিদ্যালয়খন যোৰহাটত আমি স্থাপন কৰিম। এইটো আজি সভাৰ সিদ্ধান্ত হৈছে। আনহাতে অসমৰ সকলো সত্ৰৰ তথ্য সম্বলিত এখন বুৰঞ্জী, এখন গ্ৰন্থ এবছৰৰ ভিতৰত প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি ইতিমধ্যে অসমৰ সকলো জিলা সমিতিক কেন্দ্ৰীয় সাধাৰণ সভাই নিৰ্দেশনা প্ৰদান কৰিছে যে আমাৰ সকলো সত্ৰৰ তথ্যখিনি সংগ্ৰহ কৰিব লাগে আৰু সেই তথ্যখিনি সংগ্ৰহ কৰি আমাৰ কেন্দ্ৰীয় সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিক আমি অৰ্পণ কৰিব লাগে। ইয়াৰ উপৰি আমি আপোনালোকে গম পাইছে যে সদৌ অসম সত্ৰ মহাসভাই শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত এখনি বিশ্ববিদ্যালয় স্থাপন কৰিছে গোৱালপাৰাত, আৰু নামটো আমাৰ সেই বিশ্ববিদ্যালয়ৰ নাম আই খেৰসুতি বিশ্ববিদ্যালয় ৰখা হৈছে। আৰু সেই বিশ্ববিদ্যালয়ৰ ইতিমধ্যে প্ৰশাসনীয় ভৱন ইতিমধ্যে উদ্বোধন হৈ গৈছে আৰু অহা ডিচেম্বৰ মাহৰ শেষৰ পৰা হ'লেও আমি গৱেষণামূলক পাঠ্যক্ৰমেৰে হ'লেও আমি তাত শ্ৰেণীসমূহ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ। ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি সাক্ষাৎ কৰি আমাৰ সেই বিশ্ববিদ্যালয়ৰ কাৰণে প্ৰয়োজনীয় 100 বিঘা ভূমিৰ নথিপত্ৰ আৰু যি আইনৰ খচৰাৰ প্ৰতিলিপি আমি অৰ্পণ কৰিছোঁ। এইখিনি আমি কৰিছোঁ
আৰু আপোনালোকে জানে যে আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনা হ'ল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গুৰু। আমি সেই গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক সত্ৰীয়া কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত কথাৰে নহয় কামে কাজে প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি যোৱা বছৰ আমি পাতিলোঁ বিশ্বভাৰতী ইউনিভাৰ্চিটি শান্তি নিকেতন পশ্চিমবংগত আমি পাতিছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিকৰ্ম আৰু ইয়াৰ বিশ্বজনিত শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি অনুষ্ঠিত কৰিলোঁ দিল্লী বিশ্ববিদ্যালয়ত মধ্যযুগৰ ভক্তি আন্দোলন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বায়নৰ প্ৰেক্ষাপটত চিন্তন আৰু বিশ্লেষণ শীৰ্ষক এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। তালৈ আমি বিশ্বৰ 5খন দেশৰ পৰা আমেৰিকা, স্কটলেণ্ড, জাৰ্মানী, ইটালী আৰু শ্ৰীলংকাৰ পৰা আমি ৰিচোৰ্চ পাৰ্চন আমি মাতি আনিছিলোঁ, নিমন্ত্ৰণ কৰিছিলোঁ। আমি তেওঁলোকৰ নিমন্ত্ৰণৰ জৰিয়তে তেওঁলোকে ইয়াত অংশগ্ৰহণৰ জৰিয়তে গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক সামগ্ৰিকভাৱে সেই 5খন দেশলৈ আমি প্ৰসাৰিত কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। কাৰণ তেওঁলোকে এতিয়া আমাৰ অহা 7 আৰু 8 জুলাইত আমি উৰিষ্যাৰ কটকৰ ৰবেনছো বিশ্ববিদ্যালয়ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ ওপৰত সৃষ্টিকৰ্মৰ ওপৰত আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু তালৈও বিশ্বৰ অন্য 5খন দেশৰ পৰা আমি সমল ব্যক্তিসকল নিমন্ত্ৰণ কৰিছোঁ, গৱেষক পণ্ডিতক নিমন্ত্ৰণ কৰিছোঁ বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিৰ। আৰু তেওঁলোকক নিমন্ত্ৰণৰ জৰিয়তে আমি সেই 5খন দেশলৈ আমি গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক আৰু সত্ৰীয়া কলা সংস্কৃতিক আমি লৈ যোৱাৰ প্ৰচেষ্টা চলাইছোঁ। বিশ্ববিদ্যালয়ত এই আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ মূলতে হ'ল সেই বিশ্ববিদ্যালয়সমূহত পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ প্ৰফেচৰ বা ষ্টুডেণ্ট তাত প্ৰফেচৰসকলে চাকৰি কৰে আৰু ষ্টুডেণ্টে তাত পঢ়ি শিক্ষা গ্ৰহণ কৰি আছে। সেই শিক্ষা গ্ৰহণ কৰি থকা ষ্টুডেণ্ট বা যিসকল শিক্ষক তেওঁলোকৰ জৰিয়তে তেওঁলোককেই আমাৰ গুৰুজনাৰ বিষয়ে আমি তেওঁলোকক অৱগত কৰি আমি গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক আমি লৈ যাব বিচাৰিছোঁ বিশ্ব দৰবাৰলৈ। আনহাতে আমি 2খনকৈ সাংস্কৃতিক মহাবিদ্যালয় ইতিমধ্যে স্থাপন কৰিলোঁ। এখন দৰং জিলাৰ মঙলদৈত দৰং সাংস্কৃতিক মহাবিদ্যালয় আৰু এখন গোলাঘাট সাংস্কৃতিক মহাবিদ্যালয়। এই 2খন সাংস্কৃতিক মহাবিদ্যালয়তে আমাৰ শ্ৰেণীসমূহ বৰ্তমান চলি আছে। আপোনালোকে জানি ভাল পাব যে আমি ইতিমধ্যে অসমৰ প্ৰথম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যুৱ উশৃংখলতা দূৰীকৰণৰ পদক্ষেপ হিচাপে আমি আধ্যাত্মিক শিক্ষাদান কৰাৰ আধ্যাত্মিক জ্ঞান প্ৰদান গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰি তোলাৰ মানসেৰে আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ অসমৰ বিভিন্ন জিলাত। কাৰণ এজন ডেকা ল'ৰাক আপুনি 25 বছৰ বা 30 বছৰীয়া এজন যুৱক বা যুৱতীক কিবা এটা নকৰিবলগীয়া কাম কৰিলে ধমকিৰে কেতিয়াও তেওঁক আপুনি শুধৰণি পথলৈ আনিব নোৱাৰে। আমি যদি শিশুকালৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা আমি স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি যদি এই যি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰোঁ, গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিৰ প্ৰতি আমি উদ্বুদ্ধ কৰি তুলিব পাৰোঁ, সত্ৰীয়া কলা সংস্কৃতিৰ প্ৰতি আমি যদি আগ্ৰহী কৰি তুলিব পাৰোঁ, তেতিয়া তেওঁলোকৰ মনলৈ কেতিয়াও উশৃংখল মানসিকতা নাহে। তেওঁলোক সৰুৰ পৰাই তেওঁলোকে আধ্যাত্মিক চিন্তা চেতনাৰে এক সৰল মানসিকতাৰে
তেওঁলোকে ডাঙৰ দীঘল হ'ব। আমাৰ সমাজৰ যি উচ্ছৃংখল যুৱ মানসিকতা সেয়া নাইকিয়া হ'ব বুলি পৰ্যায়ক্ৰমে আমি বিশ্বাস কৰিছোঁ। আৰু সেইকাৰণেই আমি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ স্নাতকোত্তৰ পৰ্যায়লৈ আমি সেই আমাৰ কৰ্মশালা আমি অনুষ্ঠিত কৰিবলৈ আমি বিচাৰিছোঁ। আনহাতে আমি প্ৰদূষণমুক্ত এক পৰিৱেশ সৃষ্টি কৰাৰ মানসেৰে, এক সেউজ সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ মানসেৰে জুলাই মাহৰ শেষৰ পৰা আমি গুৱাহাটী মহানগৰীত প্ৰথম আৰম্ভ কৰিম যে বৃক্ষৰোপণ আঁচনি লৈছোঁ। আমি গুৱাহাটী মহানগৰীত প্ৰথম কৰিম, তাৰপিছত অসমৰ প্ৰতিখন জিলাৰ সদৰত আমি বৃক্ষৰোপণৰ এক আঁচনি গ্ৰহণ কৰিছোঁ। আৰু সেই আঁচনিৰ জৰিয়তে আমি এক সেউজ সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ প্ৰদূষণমুক্ত। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এই যি কটকত ইউনিভাৰ্চিটিত আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ হ'ব, তাৰ পিছত অহা ছেপ্টেম্বৰৰ শেষত আমি মুম্বাই বিশ্ববিদ্যালয়ত আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। পৰৱৰ্তী পৰ্যায়ত ডিচেম্বৰৰ শেষত আমেৰিকা যুক্তৰাষ্ট্ৰত আমি গুৰুজনাৰ ওপৰত আমি আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি চেষ্টা কৰিম যে গুৰুজনাক বিশ্বৰ দৰবাৰলৈ কামে কাজে যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমি সেই চেষ্টা অব্যাহত ৰাখিছোঁ। কিবা যদি আপোনালোকে জানিব লগা থাকে আমাক সুধিব পাৰে। আমাৰ ব্যক্তিগতভাৱে এজন লোকে আমাক ভূমিদান কৰিব বুলি আমাক আজি আশ্বাস প্ৰদান কৰিছে। তেওঁৰ নামটো এতিয়া তেওঁ আমাক প্ৰকাশ কৰিবলৈ হাক দিছে, মানা কৰিছে। তেওঁ আমাক ভূমি আৰু তেওঁ এটি গৃহৰ সৈতে আমাক তেখেতে প্ৰদান কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। আমি বিচাৰিছোঁ, তেওঁলোকৰ পৰা বিচাৰিছোঁ আমি 10 বিঘা। এখন মহাবিদ্যালয়ৰ কাৰণে 20 বিঘা ভূমি নালাগে, সাংস্কৃতিক মহাবিদ্যালয়ৰ কাৰণে। গতিকে আমি পাম বুলি, আমাক দিব বুলি এটা আশ্বাস প্ৰদান কৰিছে। সেইকাৰণে আমি খুব সোনকালে আমাৰ সাংস্কৃতিক মহাবিদ্যালয়খন আমি স্থাপন কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু সেই সাংস্কৃতিক মহাবিদ্যালয়ত সত্ৰীয়া কলা সংস্কৃতিৰ পাঠদান হ'ব, NEP-ৰ মতে হ'ব। NEP মানে নেশ্যনেল এডুকেশ্যন পলিচি, ৰাষ্ট্ৰীয় শিক্ষানীতি মতে তাত পাঠদান হ'ব। গতিকে অতি সোনকালে আমি কৰিব পাৰিম বুলি, আমি প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু কিবা জানিব লগা থাকিলে আপোনালোকে সুধিব পাৰে। আজিৰ আমাৰ সংবাদমেলত উপস্থিত আছে আমাৰ খন্তেক সময় আগত উঠি গৈছে পৰম শ্ৰদ্ধাৰ কাঠবাপু সত্ৰৰ সত্ৰাধিকাৰ, JB কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত চন্দ্ৰ মহন্তদেৱ, আৰু আমাৰ তুনিকাষ লেতুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ উপদেষ্টা প্ৰভাত চন্দ্ৰ মহন্তদেৱ, আৰু আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ সভাপতি আমাৰ লেতুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ জগত মহন্তদেৱ। আমাৰ ইয়াত উপস্থিত আছে সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি, কাঠবাপু সত্ৰৰ কাৰ্যকৰী সভাপতি আমাৰ বিপুল গোস্বামীদেৱ, সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ উপসভাপতি আমাৰ শ্ৰৱণী সত্ৰৰ ডেকা অধিকাৰ হেমন্ত মহন্তদেৱ, আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ উপসভাপতি আমাৰ শিলপটীয়া সত্ৰৰ সত্ৰাধিকাৰ আমাৰ ধ্ৰুৱ মহন্তদেৱ, আৰু সম্পাদকদ্বয় আমাৰ পৰমশ্ৰদ্ধাৰ ঢাপকটা সত্ৰৰ অজিত গোস্বামীদেৱ আৰু অশোক গোস্বামীদেৱ, আৰু আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় উপসভাপতি আমাৰ প্ৰদীপ গোস্বামীদেৱ। আমাৰ বিশ্ববিদ্যালয়ৰ আইনৰ খচৰা তাৰ প্ৰতিলিপি আমি শিক্ষামন্ত্ৰী মহোদয়ক অৰ্পণ কৰিছোঁ। আৰু অহা ডিচেম্বৰত আপোনাক ৰিপিটেডলি আমি কৈছোঁ যে অহা ডিচেম্বৰৰ শেষৰ সপ্তাহৰ পৰা হ'লেও চৰকাৰী অনুমতি আমি পাম বুলি ভাবিছোঁ, আৰু UGCৰ অনুমতি পাম বুলি ভাবিছোঁ। UGC আৰু চৰকাৰৰ অনুমতি লাগিবই, আৰু অনুমতি লৈ আমি ডিচেম্বৰৰ শেষৰ পৰা গৱেষণামূলক পাঠ্যক্ৰমে, কাৰণ ডিচেম্বৰৰ পৰা আপুনি শ্ৰেণীসমূহ আৰম্ভ কৰিব নোৱাৰে, জুন মাহৰ পৰা কৰিব লাগিব। গৱেষণামূলক পাঠ্যক্ৰমে PhD কৰ্ছে আমি শ্ৰেণীসমূহ আৰম্ভ কৰিবলৈ আমি বিচাৰিছোঁ। আমাৰ কথা হ'ল অসমৰ সকলো সত্ৰক, সকলো নামঘৰক এখন মঞ্চত উপবিষ্ট কৰোৱা আমাৰ লক্ষ্য।
ইতিমধ্যে 1250খন সত্ৰৰ 1200 সত্ৰ সদৌ অসম সত্ৰ মহাসভাৰ অন্তৰ্ভুক্ত হৈছে। ইতিমধ্যে আমি সেই সকলো সত্ৰৰ তালিকা আমি ইতিমধ্যে চৰকাৰক দাখিল কৰিছোঁ। আমাৰ এই 1200 সত্ৰৰ আৰু ফোন নম্বৰ সহ আৰু 6,500 নামঘৰৰ তালিকাও আমি দাখিল কৰিছোঁ। আমাৰ নামঘৰ পঞ্জীয়ন অব্যাহত আছে অসমৰ। আমাৰ 3টা ভাতৃ সংগঠন আছে। এটা হ'ল আই কনকলতা মহিলা তীৰ্থ, তাৰ সভা সমিতি ইয়াত চলি থাকে। আমাৰ অনিবেশন বৰুৱাদেৱে জানে, তেখেতৰ পত্নীও তাত আছে আমাৰ মহিলা তীৰ্থত। আই কনকলতা মহিলা সংগীতা বৰা নহয় জানো, তেখেত আই কনকলতা মহিলা তীৰ্থত আছে। গতিকে আমাৰ এক্টিভ কমিটি যোৰহাট জিলা বা গোটেই অসমৰ 800গৰাকী কলেজৰ প্ৰফেচৰ আছে মহিলা তীৰ্থত। আৰু আমাৰ পুৰুষৰ যিখন সদৌ অসম সত্ৰ মহাসভা, তাতো সকলো সত্ৰাধিকাৰ সত্ৰীয়াৰ বাহিৰেও 350জন বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আৰু প্ৰিন্সিপাল আছে, অৱসৰপ্ৰাপ্ত অধ্যাপক আছে। আৰু ইতিমধ্যে বিশ্ববিদ্যালয়ৰ আমি এখন এক্সিকিউটিভ কাউন্সিল আমি গঠন কৰিছোঁ, পৰিচালনা সমিতি। বিশ্ববিদ্যালয়খনৰ আমি কোঅৰ্ডিনেটৰ আমি ইতিমধ্যে নিযুক্তি দিছোঁ ডক্টৰ খৰ্গেশ্বৰ নায়কক, বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক। আৰু আমাৰ এটা পৰীক্ষা পৰিষদ আছে। সেই পৰীক্ষা পৰিষদৰ চেয়াৰমেন হিচাপে আছে, অধ্যক্ষ হিচাপে আছে আমাৰ নগাঁও জিলাৰ শ্ৰী শ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ আমাৰ প্ৰধান সম্পাদক আমি নিজেই প্ৰান্তিক গোস্বামী। আৰু সচিব হিচাপে আছে ডক্টৰ মৃগাংক শইকীয়া। আমাৰ পৰীক্ষা পৰিষদৰ কণ্ট্ৰলাৰ হিচাপে আছে ডক্টৰ হেমন্ত কলিতা, তেওঁ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।